সত্যৰ পথত চলাটো কিছু কঠিন নিশ্চয় হ'ব, কিন্তু সেই পথত আপোনাক কোনেও পেলাব নোৱাৰে। এজন জ্ঞানী মানুহে কেতিয়াও সকলো নাজানে, কেৱল মূৰ্খসকলেহে সকলো জানে। সময়ৰ কিছুমান কথা মানি ল'ব লাগে। বেয়া পাই বা খং কৰি কোনো লাভ নাই। কেতিয়াবা পৰিস্থিতি চাই মৌন থাকিব লগা হয়, কিন্তু সেয়া মোৰ দুৰ্বলতা নহয়। অকলে থাকিব শিকা, কাৰণ এই পৃথিৱীত কোনো কাৰো আপোন নহয়। সকলো মানুহেই একোজন স্বাৰ্থপৰ। পৰিস্থিতিয়ে মানুহক অনেক কথা শিকায়। বাস্তৱতা শিকায়, অকলে চলিব শিকায়, নিজৰ ভৰিত থিয় হ'ব শিকায়, আৰু চিনাকি মানুহৰ অচিনাকি মুখবোৰ চিনিবলৈ শিকায়। কিছুমান মানুহ আছে যিয়ে নিজৰ স্বাৰ্থৰ বাবে সকলো কৰিব পাৰে। এই ধৰণৰ মানুহ বন্ধু হৈ জীৱনলৈ আহে আৰু শত্ৰু হৈ মনত আঘাত দি আঁতৰি যায়। জীৱন বাটত আপোনটো কোনো নাই, মাথো স্বাৰ্থৰ বাবেহে আপোন হোৱাৰ অভিনয় কৰিব আহে। স্বাৰ্থ শেষ, লগে লগে সম্পৰ্কও শেষ। যদি কিবা কাম কৰি থাকোঁতে ভাগৰি পৰা, তেনেহ'লে বিশ্ৰাম লোৱা, কামটো এৰি নিদিবা। আমি সকলোৱেই জীৱনত ভাল মানুহৰ সন্ধান কৰোঁ, কিন্তু নিজকে ভাল বুলি গঢ়িবলৈ কেতিয়াও চেষ্টা নকৰোঁ। ছোৱালীয়ে জীৱনত বহুত উপহাৰ পায়, কিন্তু কোনো ল'ৰাই দিয়া সন্মান ছোৱালীৰ বাবে আটাইতকৈ ডাঙৰ উপহাৰ।